নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আমি এবিধ অসমীয়া ব্যঞ্জনৰ বিষয়ে কথা পাতিবলৈ ওলাইছো যিবিধ ব্যঞ্জন আমাৰ সকলোৰে বহুত বেছি প্ৰিয় আৰু সেইবিধ হৈছে কচু কচু বুলি ক'লে আমাৰ লোভৰ পানী পৰে সকলোৱে ভাল পাওঁ খাই জ্বলাই হওক বা টেঙাই হওক কচু সকলোৰে প্ৰিয় কিন্তু এই কচুৱে অকল সোৱাদেই নিদিয়ে শৰীৰৰ বহুতখিনি নিউট্ৰিশ্যনৰ অভাৱ পৰিপূৰ্ণ কৰিবলৈ সহায় কৰে কাৰণ কচু যেনেকুৱাই নহওক সকলো কচুতে বহু ভৰপূৰ পৰিমাণে ভিটামিনছ নিউট্ৰিশ্যনসমূহ পোৱা যায় আজি বিশেষকৈ ক'লা কচুৰ ওপৰত ক'বলৈ ওলাইছো কাৰণ কেইবাজনো লোকে কমেণ্টত লিখিছিলে ক'লা কচুৰ বিষয়ে ক'বলৈ আহকচোন আজি ক'লা কচুৰ বিষয়ে অলপ ডিটেইলছত বুজিবলৈ চেষ্টা কৰোঁ যিবোৰ খাদ্য আমি ডেইলি খাই থাকোঁ বা খাবলৈ সক্ষম হওঁ সেই খাদ্যসমূহতনো কি আছে সেই বিষয়ে জনাটো সকলোৰে বাবে আৱশ্যকীয় ক'লা কচুৰ প্ৰথমটো যিটো আটাইতকৈ ডাঙৰ বেনিফিটছ সেইটো হৈছে যে তেজৰ বাবে আমাৰ বহুতৰে এটা সমস্যা থাকে হেতু হৈছে এনিমিয়াৰ সমস্যা অৰ্থাৎ আইৰণৰ কোৱান্টিটি কমি যায় তেজৰ কোৱান্টিটি কমি যায় বা কেতিয়াবা আমি হিমোগ্লোবিন কমি যোৱা বুলিও কওঁ আৰু এই সমূহ কমি গলে লক্ষণ হিচাপে সাধাৰণতে ভাগৰুৱা ভাৱ খুব বেছিকৈ হেঁচা মাৰি ধৰে গাবোৰ হেতা পৰি যায় চুলি ইত্যাদি বেয়া হৈ যায় আৰু এই হিমোগ্লোবিন লো হৈ থকাৰ সমস্যাটো বহু লোকে খাদ্যৰ জৰিয়তে পৰিপূৰ্ণ কৰিব পৰাৰ ক্ষমতা আমাৰ মাজতে থাকে আৰু সেইবাবে তাৰে এবিধ মেইন খাদ্য হৈছে আমাৰ ক'লা কচু ক'লা কচুত ভৰপূৰ পৰিমাণে আইৰণ আছে অকল আইৰণে নহয় লগতে ভিটামিন সিও আছে ভিটামিন সি এটা এনেকুৱা ভিটামিন যি আমাৰ এই আইৰণসমূহ শৰীৰত এবজৰ্ব কৰিবলৈ বা শুহি ল'বলৈ সহায় কৰে প্ৰায়বোৰ সময়তে বিভিন্ন আইৰণযুক্ত খাদ্য আমি খাই থাকোঁ যদিও সকলোবোৰ আইৰণ আমাৰ শৰীৰে সম্পূৰ্ণকৈ শুহি ল'ব নোৱাৰে আৰু সি আমাৰ শৰীৰৰ পৰা ওলায়ো গুচি যায় সেইবাবে ভিটামিন সি যদি আমি যোগ দিওঁ তেনেহ'লে সেই আইৰণ সহজতে আমাৰ এবজৰ্ব হয় আৰু সেইবাবে ক'লা কচুত ভিটামিন সি অলৰেডি আছে তাৰোপৰি যদি আপোনালোকে কচু টেঙা বনাই খায় তেনেহ'লে সেই আইৰণৰ কোৱান্টিটি যথেষ্ট পৰিমাণে আপোনালোকে এবজৰ্ব কৰিবলৈ সক্ষম হ'ব এনিমিয়া ৰোগত ভুগি থকা লোকসকলৰ যিসকলৰ তেজৰ পৰিমাণ কমি যায় কিছুমান সৰু ল'ৰা ছোৱালীও এনেকুৱা সমস্যা দেখিবলৈ পোৱা যায় ভাগৰুৱাভাৱে হেঁচা মাৰি ধৰি থাকে তেওঁলোকৰ বাবে বিৰাট উত্তম হয় এই ক'লা কচু এই ক'লা কচুতে আন কেইটামান নিউট্ৰিশ্যন পোৱা যায় যিকেইটা আমাৰ শৰীৰৰ বাবে বিৰাট আৱশ্যকীয় সেইটো হৈছে কেলছিয়াম মেগনেছিয়াম আৰু ফছফৰাছ আৰু এই তিনিওবিধ মিনাৰেলছ আমাৰ বনছৰ বাবে হাড়ৰ বাবে বিৰাট বেছি দৰকাৰী হয় সেইবাবে ক'লা কচুৱে আমাৰ হাড়ো মজবুত কৰে আমাৰ দাঁতৰ বাবেও ভাল কেলছিয়ামৰ অভাৱৰ বাবে হোৱা বিভিন্ন জইণ্টৰ বিষ অষ্টিঅপৰচিছ অৰ্থাৎ কেলছিয়াম কমি যোৱাৰ বাবে হাড় ঠুনুকা হৈ যোৱা সমস্যা এই সকলোবোৰ ক্ষেত্ৰতে ক'লা কচুৱে সহায় কৰে ক'লা কচুৰ যি ঠাৰি সেই ঠাৰিডালত যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায় ফাইবাৰ মানে আঁহজাতীয় আৰু এই ফাইবাৰ যেতিয়া আমি সৰহকৈ খাদ্যৰ দ্বাৰা খাওঁ তেনেহ'লে ই আমাৰ পাকস্থলীৰ বাবে গাট হেল্থৰ বাবে বিৰাট বেছি ভাল হয় আমাৰ পাকস্থলীৰ ভিতৰত থকা ভাল বেক্টেৰিয়াৰো গ্ৰোথ কৰে লগতে আমাৰ যিটো বাৱেল মুভমেণ্ট অৰ্থাৎ পায়খানা হোৱাৰ যিটো পদ্ধতি সেই পদ্ধতিটো শুদ্ধ কৰে আৰু ভাল কৰে আৰু তাৰোপৰি কনষ্টিপেশ্যনৰ সমস্যাটো সহায় কৰে কাৰণ আমি খাদ্যৰ দ্বাৰা যথেষ্ট পৰিমাণে ফাইবাৰ যদি আমি খাওঁ তেনেহ'লে আমাৰ পায়খানা টান হোৱাৰ দৰে সমস্যাত ঠিক হোৱাও যথেষ্ট পৰিমাণে দেখিবলৈ পোৱা যায় সেইবাবে এই ক'লা কচু আমাৰ পেটৰ অৰ্থাৎ পাকস্থলীৰ গাট হেল্থৰ বাবে আটাইতকৈ বেছি আৱশ্যকীয় ক'লা কচুৱে আমাৰ শৰীৰত থকা কলাজেনছৰ প্ৰডাকশ্যনো বঢ়ায় আৰু আমি জনাটো দৰকাৰী যে কলাজেন আমাৰ এণ্টি এজিং হিচাপে কাম দিয়ে সাধাৰণতে বয়স আগবাঢ়ি গৈ থাকিলে কলাজেনছৰ প্ৰডাকশ্যন অট'মেটিকলি কমি যায় আমাৰ শৰীৰৰ পৰা আৰু সেই যি কলাজেনছ প্ৰডাকশ্যন কমি যায় তাৰ ফলতে আমাৰ ছালৰ সমস্যা সুতুৰাৰ পৰা সমস্যা বয়সে আগতেই ছালত ধৰা পৰা এই সমস্যাবোৰ আমি দেখিবলৈ পাওঁ আৰু এই কলাজেনৰ প্ৰডাকশ্যন ভাল হৈ থাকিলে আমাৰ ছালখন সুস্থ আৰু সতেজ হৈ পৰে সেইবাবে এই কলাজেনো আমাৰ ক'লা কচুৰ জৰিয়তে পাব পাৰি ক'লা কচুৱে ছালৰ বাবেও যথেষ্ট পৰিমাণে বেনিফিটছ যোগান দিব পাৰে এই ক'লা কচুত পটেছিয়ামো যথেষ্ট পৰিমাণে পোৱা যায় আৰু এই পটেছিয়াম আমাৰ ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰাটো সহায় কৰে লগতে ছডিয়াম আমাৰ শৰীৰত ৰেগুলেশ্যনত অৰ্থাৎ জোখত ৰাখিবৰ বাবে সহায় কৰে ছডিয়াম আৰু পটেছিয়ামৰ বেলেঞ্চৰ অতিকৈ বেছি প্ৰয়োজনীয় আৰু এই ক'লা কচুৱে সেই বেলেঞ্চটো আনিব পাৰে ইয়াৰ পিছৰটো বেনিফিটছ হৈছে ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰাত সহায় কৰে কিন্তু কিয় নাজানো আমাৰ বহু লোকে ভাবে যে কচু খালে ব্লাড প্ৰেছাৰ বাঢ়ি যায় বুলি প্ৰকৃততে তাৰ কণ্টেণ্টখিনি যদি চাই
ক'লা কচুৱে হওক বা অন্যান্য কচুৱে হওক তাত যথেষ্ট পৰিমাণে পটেছিয়াম পোৱা যায় ছডিয়ামটো ৰেগুলেট কৰি ৰাখিবলৈ সহায় কৰে অলপ আগতে মই কৈ গ'লোঁ আৰু ছডিয়াম বাঢ়ি গ'লেহে আমাৰ ব্লাড প্ৰেছাৰ বাঢ়ে যিহেতু ই ছডিয়ামটো কণ্ট্ৰল কৰে আৰু পটেছিয়াম আছে যি প্ৰকৃততে ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰাত সহায় কৰে সেইবাবে প্ৰকৃততে ক'লা কচু ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰাত সহায়হে কৰে ই কেতিয়াও নবঢ়ায় অৱশ্যে গৰমৰ দিনত খুব বেছি জ্বলা জাতীয় বস্তু ব্যৱহাৰ কৰি পেলাই জালুক ইত্যাদি ব্যৱহাৰ কৰি গৰম উঠি পেলাই কেতিয়াবা শৰীৰৰ অপকাৰ কৰিব পাৰে ই নিৰ্ভৰ কৰে কেনেধৰণে প্ৰস্তুত কৰে খুব বেছি গৰমত জালুকীয়া দি বনোৱাতকৈ টেঙা দিও সেই কচুৰ জোল যদি খায় তেনেহ'লে কোনো ধৰণৰ অপকাৰ নহয় এই কচুতে পোৱা যায় ফাইবাৰ আৰু কমপ্লেক্স কাৰ্বহাইড্ৰেট দুইটা বস্তুৱে ডায়েবেটিছ বাবেও বহুত ভাল হয় টাইপ 2 ডায়েবেটিছ কণ্ট্ৰল কৰিবলৈ ক'লা কচুৱে সহায় কৰে ইনচুলিন ৰেজিষ্টেঞ্চৰ সমস্যাৰ পৰা আমাক বচায় আৰু তাৰোপৰি আমি যেতিয়া খাদ্য বস্তু খাওঁ যেনেকৈ ধৰি লওক কচুৰ লগত ভাত খালোঁ সেই ভাতৰ যিটো চুগাৰ ৰিলিজ হয় সেই ৰিলিজটো শ্ল' ডাউন কৰি দিয়াত সহায় কৰে যিহেতু ইয়াত ফাইবাৰ বেছিকৈ থাকে আৰু সেইবাবে চুগাৰৰ পেচেণ্টেও ডায়েবেটিছ থকা ৰোগীও নিশ্চিন্ত মনে ক'লা কচু খাব পাৰে ইয়াতে ভৰপূৰ পৰিমাণে ভিটামিন B6 পোৱাৰ বাবেও ব্ৰেইনৰ ফাংচনৰ বাবেও ভাল হয় মেমৰি ইম্প্ৰুভ কৰাটো সহায় কৰে নাৰ্ভ চেলছ শক্তিশালী কৰাটো ই নিশ্চয় সহায় কৰে ভিটামিন C থকাৰ বাবে বিভিন্ন বেমাৰ আজাৰ ক্ষেত্ৰতো সহায় কৰে বহু লোকে কাহত প্ৰকৃততে এই কচু খাবলৈ টান পায় কিন্তু আপোনালোকে জানেনে ভিটামিন C থকাৰ বাবে আমাৰ চৰ্দি জ্বৰ কাহ সকলো ক্ষেত্ৰতে ই আমাৰ শৰীৰটোক ইমিউন চিষ্টেমটো ষ্ট্ৰং কৰি তুলিবলৈহে সহায় কৰে যাৰ ফলত প্ৰকৃততে সৰু সুৰা বেমাৰবোৰ অতি সহজভাৱে আমি পাৰ কৰি আহিবলৈ সুবিধা পাওঁ আৰু সেইবাবে ক'লা কচুত ভৰপূৰ পৰিমাণে ভিটামিন C থকাৰ বাবে ইমিউন চিষ্টেমটো ষ্ট্ৰং কৰিবলৈ ই সহায় কৰা দেখিবলৈ পাইছোঁ এইখিনি আছিলে আমাৰ ক'লা কচুৰ পৰা পোৱা বেনিফিটছ বহুখিনি বেনিফিটছ আমি এই ক'লা কচুৰ পৰা পাব পাৰোঁ আৰু সেইবাবে আমি যেতিয়াই সুবিধা পাওঁ মাজে সময়ে এই ক'লা কচু নিশ্চয় এইখিনি বেনিফিটছৰ বাবে খাব পাৰোঁ এইখিনি থলুৱা খাদ্যৰ বিভিন্ন বেনিফিটছৰ বিষয়ে আমি সকলোৱে জনাটো আৱশ্যকীয় কাৰণ এইখিনি জানিলেহে আমাৰ সময়ে সময়ে মনত পৰি থাকিব যে এনেকুৱা খাদ্যবোৰ আমাৰ বাবে ভাল হয় আৰু মাজে সময়ে আমি বনাব লাগে নিজেও খাব লাগে আৰু ল'ৰা ছোৱালীকো খুৱাব লাগে আশা কৰোঁ ভিডিঅ'টো ভাল পালে যদি ভাল পাইছে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এনেকুৱা ভিডিঅ'বোৰ আপোনালোকে যিমানে শ্বেয়াৰ কৰিব সিমানে ময়ো উৎসাহিত হ'ম আপোনালোকৰ মাজলৈ এনেকুৱা ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ ভিডিঅ'ৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব কোনে কেনেকৈ কচু খাই ভাল পায় জ্বলা দি বেছিকৈ ভাল পায় খৰিচা দি বেছিকৈ ভাল পায় পিটিকা কৰি ভাল পায় কোনটো আটাইতকৈ প্ৰিয় নিশ্চয় কচুৰ সকলো ব্যঞ্জনে বহুত বেছি প্ৰিয় তাৰে 1 নম্বৰ কোনটো পৰে আপোনালোকৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব নতুন এটা ভিডিঅ' যোগেৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰোঁ নমস্কাৰ